Tata taki hey, tata taki hey, tata taki hey, 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 hey. 오늘 목표 우리네 소전 মই পুত্ৰটোক কৰিলো স্বজন তুমি দেবী দিয় তোর সত্য পরিচয় মই এই ত্ৰিজগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মাতৃ লক্ষ্মী মাতৃ 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 পুত্ৰ 이보 তোমাকে করিল সেজন কি কাচ্চময় গরিম হাতান পুত্ৰ মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান মহান কোন পুত্ৰ ওই মাতৃ অলপ দিনৰ পিছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পুত্ৰ প্ৰলয় চাৰিওফালে পানী কেৱল চাৰিওফালে পানী কেৱল পানীয়ে হৈ ৰ'ব মাতৃ পুত্ৰ এই চাৰিওফালে যদি পানী পানী হয় তাইকে আমি জীয়াই থাকিম কিদৰে মাতৃ অসম্ভৱ মাতৃ অসম্ভৱ মাতৃ সম্ভৱ পুত্ৰ ই অতিকে সম্ভৱ কোন পুত্ৰ ঐ মাতৃ মইতো বৰ দিছো তই জল আকাশ বাতাস সকলোতেই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ মাতৃ তোক সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মৃত্যু নোৱাৰে ঘটাব তোৰেই মাতৃ মোৰ সৰ্বশৰীৰ মাতৃ 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 কৰি দিছো এতিয়া পুত্ৰ তই মোৰ আদেশ মতে সকলোবিলাক কাৰ্য কৰি যাব লাগিব আদেশ কৰে মাতৃ তেনে কোন পুত্ৰ মাতৃ অলপ দিনৰ পিছতেই এই পৃথিৱীৰ মহাপ্ৰলয়ৰ সৃষ্টি হৈ চাৰিওফালে পানী কেৱল পানীয়ে হৈ ৰ'ব পুত্ৰ বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব কিন্তু পুত্ৰ মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ আগতে বেদ বেদাংগ সকলোবিলাক সংগ্ৰহ কৰি নিজৰ লগত ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয় অন্ত পৰিব ঋষি মুনিসকলে তাক যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব
আৰু তেতিয়া হয় মাতৃ পুত্ৰ তহঁত অসুৰবিলাক হয় মাতৃ তেতিয়া পুত্ৰ তহঁত হয় মাতৃ অসুৰবিলাক পিছৰ কল্পত নিজৰে সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়াই পুত্ৰ হয় মাতৃ তহঁত সৌ স্বৰ্গৰ দেৱতা দেৱতা ঐ দেৱতা পুত্ৰ স্বৰ্গৰ দেৱতা সকলোতকৈও উচ্চ আসন লভিব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব এই নামেৰে জনজাত হমে ধৰাৰ পক্ষত পৰিচয় হয় মাতৃ শুনি পুত্ৰ হ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ পুত্ৰ হয়, মাতৃ। তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল মাতৃ। দেখিবলৈ হয় মাতৃ তোৰ মুখমণ্ডল দেখিবলৈ কোৱা, প্ৰায় মাতৃ। খুৰাৰ দৰে পুত্ৰ হয় মাতৃ সেই সেতুৰ নাম হব মোৰ নাম হ'ব পুত্ৰ অ। তোৰ নাম হব মোৰ নাম কি হ'ব মাতৃ হয় মাতৃ মোৰ নাম কি হ'ব পুত্ৰ হয় মাতৃ নাম 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 তোৰ নাম নাম তোৰ নাম নাম মাতৃ হয় দৈত্য 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 পুত্ৰ হয় দৈত্য নামেৰে তই এই জগতত হবি নাযা মাতৃ পুত্ৰ মোক তুমি অমরত্ববর করা প্রদান অমৰত্ব পুত্ৰ হয় মোৰ মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই সমুদ্ৰ মাতৃ কিন্তু পুত্ৰ অ, মই তোক যি বৰ দিছো অ। সেই বৰ অমৰত্ব বৰৰ দৰে অ, তোক স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেও তাহানি মৃত্যু নোৱাৰে ঘটাব এতিয়া যা অ, এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে নিজ কৰ্তব্যত গৈ অগ্ৰসৰ মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ হল প্ৰয়োজন এই দৈত্য বংশবৃদ্ধিৰ কাৰণে এগৰাকী সুন্দৰী ৰমণীৰ অতিকে প্ৰয়োজন পুত্ৰ মাতৃ তই কিন্তু উচিত কথাকেই কৈছ আহ, দৈত্যৰ বংশৰ বৃদ্ধিৰ বাবে তোক এগৰাকী সুন্দৰী ৰমণীৰ অতিকে প্ৰয়োজন আহ, সেয়েহে পুত্ৰ আহ, শুনি ভালদৰে এই বিশ্ব ব্ৰহ্মাণ্ডত এই বিশ্ব ব্ৰহ্মাণ্ড এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি আৰু সুন্দৰী অন্য কোনো নাৰীয়েই নাই গতিকে পুত্ৰ তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ হয়, মাতৃ। দৈত্যৰ বংশ বৃদ্ধিৰ বাবে তই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ শুন পুত্ৰ ভালদৰে মাতৃ চলে বলে কিংবা কৌশলে ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী
ব্রহ্মাণ্ডর গ্রহরে সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় নামর হয় হয় ও হয় দৈত্য স্বর্গর দেবতা মত্যর মানব পাতালৰ বাহকি ধৰিব লাগিব ধৰিব লাগিব ধৰিব লাগিব ধৰিব লাগিব কেৱল মোৰেই নিৰ্দেশত দেখিব জগতে বুজিব বিশ্বই এই দানৱৰ হত্যাকৰ্তা হয় দৈত্যৰ শক্তি বীৰত্ব পৰাক্ৰমে এই হয় দৈত্যৰ শক্তি বীৰত্ব পৰাক্ৰম কক প্ৰজাপতি প্ৰভু প্ৰজাপতি যত মানে আছে বেদ বেদান্ত সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰি যথাস্থানত থোৱা হৈছে এতিয়া চিন্তাৰ কোনো কাৰণ নাই প্ৰভু ধন্য ধন্য প্ৰজাপতি ভোলানাথ প্ৰভু মোৰ অনুস্বৰ নন্দী ভেংগী ভূত পেট গণক ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰিছোঁ সকলো সাজু কৰি ৰখা হৈছে প্ৰজাপতি প্ৰভু আৰু ভোলানাথ প্ৰভু সকলোবোৰ সাজু কৰি ৰখাৰ পাছত সত্যপতক এবাৰ পৰীক্ষা কৰি চোৱাটো ভাল হ'ব উত্তম অতি উত্তম প্ৰভু সত্যবতনো কিমান ধৰ্মপ্ৰাণ ৰজা তাৰো এক উমান পোৱা যাব প্ৰভু ভোলানাথ এইবোৰ ভাবি গুণি থাকোঁতেই ক্ষণ পাৰ হ'লে সকলো শেষ হৈ যাব প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগত আৰু এটি মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু মহাকাল আৰু কি মহাপ্ৰলয় মহাকাল লক্ষ্মী আয়ে পৃথিৱীৰ ধ্বংসৰ বাবে এটি দৈত্য স্বজন কৰিছে যি হে এতিয়া এইফালে আহিব ধৰিছে প্ৰভু তাক বধ কৰাটো ইমান সহজ নহয় প্ৰভু মই এতিয়া আহিলো হে প্ৰভু প্ৰজাপতি প্ৰভু নাৰীৰ চৰিত্ৰ বুজাটো বৰ টান লক্ষ্মীয়ে দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিলে ইয়াৰ ফল নিশ্চয় লক্ষ্মীয়ে ভোগ কৰিব প্ৰভু প্ৰজাপতি এই টুটকীয়া নাৰত থকা মানে এনেবোৰ নোহোৱা নোপোজা কাম ঘটিয়ে থাকিব এইবাৰ তাক মই উচিত শাস্তি কৰিম প্ৰদান